এইটো পক হয়, পক পিচ বনাম। তো এইটো পূৰা পক বনলেছ পক ৰিপছৰ কাৰণে এতিয়া কাটি লওঁ। এনেকুৱাকৈ কাটি পিচ এক পিচ কৰি এইটো ৰিপছটো ওলাই ল'ব লাগিব। ঠিক আছে, মই দেখাই আছোঁ কেনেকৈ মই পিচ কৰোঁ। এতিয়া এইটো এক পিচ কাটি ল'ম মই এনেকুৱাকৈ বনলেছ কৰি কাটি ল'ম ইয়াক। চামৰানি পেলাব লাগিব, এইটো টানি কিনে, নহ'লে ইয়াতে লোমবিলাক আছে ন, সেইটো কাৰণে এইটো পেলাই দিব লাগে, নহ'লে এইটো টানি কিনে পেলাই দিব লাগে। এইটো কাটা হৈ গ'ল পূৰা। এতিয়া ইয়াক পিচ কৰিম। দেখিছেনে, এনেকুৱা লম্বা লম্বাকৈ কাটি ল'ব। এতিয়া ইয়াক পিচ কৰা হ'ব। পিচ কৰিম এয়া এনেকৈ মই কাটি লৈছোঁ। তো আৰু অলপ আছে কাটি কিনে দেখাই আছোঁ কেনেকৈ বনাব। আৰু ইয়াতে কাটি আছোঁ। পানী দিলোঁ, পানী দি ইয়াত অলপ ভাল কৰি ধুই ল'ম। ধুই লোৱাৰ পিছত তাত পানীটো অলপ যাব দিম। এতিয়া মই বইলিং কৰিম। তো মই তাত 6 কেজি আছিলে গাহৰি। তো 6 কেজি গাহৰিৰ কাৰণে মই এইটো গাৰ্লিক নহৰু 200 গ্ৰাম, পিঁয়াজ 400 গ্ৰাম, তাৰপিছত এইটো চেলাৰী 100 গ্ৰাম। এইটো চেলাৰী ডান ষ্টিক হয়। তাৰপিছত এইটো আপোনাৰ ৰেড অইন, টমেটো চচ, চয়া চচ, এইটো মেগী চিজলিং, তাৰপিছত এইটো বাৰ্বিকিউ চচ। মই একদম অলপ অলপ দেখাইছোঁ। বইলিং কৰাৰ কাৰণে চব এইখিনি দি দিম। বাৰ্বিকিউ চচ 200 গ্ৰাম, এই 200 গ্রাম বার্বিকিউ সস আছে। 150 ml soya sauce, Maggi sizzling 20 ml, Maggi sizzling, tomato sauce 300 গ্রাম, red wine 120 ml, red wine 20 ml, 120 ml, নিমখ আন্দাজত দিলে হ'ল। তাৰপিছত আপোনাৰ ইয়াত
অৰেগানো দিলোঁ মই, অৰেগানো অলপ হাফ হয়। তাৰপিছত এতিয়া চিলি ফ্লেক্স দিব লাগিব, অলপ স্পাইচি ফিল কৰে। তাৰপিছত ব্লেক পেপাৰ 2 চামুচ দিলোঁ, 2 চামুচ দিলোঁ। তাৰপিছত মই ইয়াতে অলপ মেগী কিউব দিলোঁ ইয়াতে, কিউব হয় মেগী কিউব, মাৰ্কেটত পাই যায় আপোনাৰ, মাৰ্কেট কিউব হয় মেগী। ইয়াত সেইটো দি দিলোঁ, ধুই কিনি মই পানীটো অলপ যাব দিছিলোঁ। তাৰপিছত এয়া ভাল কৰি মিক্স কৰি লওঁ। চব মিক্স কৰি ল'লোঁ। এতিয়া এইটো কম ষ্টিম কম দি কিনে 1 ঘণ্টা বহাই থৈ দিম। তাৰপিছত খুলি চাম 1 ঘণ্টা বহাই দিলোঁ মই। 1 ঘণ্টা এনেকৈ কম ষ্টিমত দিম। লাহে লাহে ইয়াৰ চৰ্বিটো গলি যাব, তাৰপিছত মাংসটো ভালকৈ সিজি যাব। তাৰপিছত তাক আপোনাক বনাই কিনে আকৌ দেখাম। এইটো প্ৰচেছ ইভেণ্টটো কুক হোৱাৰ কাৰণে বইল হ'ব লাগিব। তাৰপিছত মই এইটো আপোনাক দেখাই আছোঁ যে আমি পানী দিয়া নাই এতিয়ালৈকে। পানী আপোনাৰ এইটো কম ষ্টিমত মিনিমাম 20 মিনিট থাকিব। তাৰপিছত 20 মিনিট পিছতহে পানী দিম। এতিয়া পানী দিয়া নাই, এনেকৈ ষ্টিম হ'ব। এতিয়া আপোনাৰ বেছি পানী নাখায়, ইয়াতে 2 লিটাৰ, অকল 2 লিটাৰ পানী। 2 লিটাৰ পানী দি কিনে ইয়াত 1 ঘণ্টা কম ষ্টিমত সিজাব লাগে। 2 লিটাৰৰ ওপৰত পানী দিব নালাগে। তো গাহৰিটো বইল হৈ গ'ল মোৰ। এতিয়া আকৌ বনাম। এইটো বইল কৰিলোঁ, বইল কৰাৰ পিছত এতিয়া বনাম। ইয়াত ফ্ৰাই পেন বেছি দিন অলপমান চপ অনিয়ন, চপ গাৰ্লিক 10 ml বাৰ্বিকিউ চচ অলপমান, অলপ চিলি ফ্লেক্স, এইটো অলপ ফ্লেভাৰৰ কাৰণে বেছি টেষ্ট বেছি লয়। ফ্লেভাৰৰ কাৰণে দিছোঁ। দেখা পাইছোঁ এতিয়া ধুনীয়াকৈ হৈছে। এইটো হৈ গ'ল পৰ্ক ৰিবছ বাৰ্বিকিউ চচ।